গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আপোনালোকে সকলোৱে 1 জানুৱাৰী সুন্দৰকৈ উদযাপন কৰিলে বুলি আশা কৰোঁ। ঠিক আছে, কোনো বিপদ আপদ, কোনো আয় অমংগল নোহোৱাকৈ যাতে আপোনালোকৰ 1 জানুৱাৰীটো ভালে ভালে গ'ল তাৰে কামনা কৰোঁ। আৰু তাৰে কামনাৰে আমি 2024 চনটোক বিদায় দিলোঁ। ঠিক আছে, 2024 চনত আমাৰ যিখিনি আছিলে, যিখিনি মনোভাৱ আছিলে, যিখিনি বেয়া ভাৱ আছিলে, যিখিনি বেয়া চিন্তা আছিলে, যি য'ত বেয়া আছিলে সকলো 2024ৰ লগতে বিদায় দিলোঁ। ঠিক আছে, লগতে আমাৰ কাৰোবাৰ লগত যদি শত্ৰুতা আছিলে, কাৰোবাৰ লগত যদি বেয়া ভাৱ আছিলে, সকলো ত্যাগ কৰিলোঁ। ত্যাগ কৰি পেলাই 2025ক এটা নতুন চিন্তাধাৰাৰে আদৰি ল'লোঁ। ঠিক আছে, তো এই 2025ত আমি নতুন চিন্তাধাৰাৰে আগুৱাই যাব লাগিব। যিখিনি কাম আমি আগবঢ়াব পৰা নাই, যিখিনি কাম কৰিম বুলি ভাবিছোঁ কৰিব পৰা নাই, সেই কামখিনিক যাতে 2025ত নতুন চিন্তাৰে এটা নতুন মানে ভাৱেৰে আমি আগুৱাই নিব লাগিব। ঠিক আছে, আৰু তাৰ কাৰণে কেইটামান বস্তুৰ প্ৰয়োজন হ'ব। তাৰে প্ৰথম বস্তুটো হৈছে, প্ৰথম কথাটো হৈছে কি জানেনে? আমি মানুহৰ কথা অন্তৰত ল'লে নিজৰ স্থিতি ভংগ কৰিব লাগিব। ঠিক আছে, তো আমি প্ৰথম কথা এইটো বন্ধুসকল, আমি যেতিয়া 2025 পাইছে, 2025ত যেতিয়া আমি নিজৰ কাম এটা ভালকৈ কৰিবলৈ চেষ্টা কৰিম বা আমি আৰম্ভ কৰিম, তেতিয়া প্ৰথম কথা মনত ৰখা উচিত হ'ব যে আমি কেতিয়াও কোনো মানুহৰ কথা নুশুনো। কাৰণ মানুহৰ কথাই যেতিয়া আমি শুনিম নহয়, মানুহৰ কথা অন্তৰত ল'লে আমাৰ যি স্থিৰতা থাকে সেই স্থিৰতা ভংগ হৈ যায়, আমি কোনো কামতে আগবাঢ়িব নোৱাৰোঁ। তো মই সেইকাৰণে এই বিষয়বস্তুটো লৈছোঁ আজি। কাৰণ কেলৈ আমি বহুতে কি হয়, যেতিয়া কিবা এটা কাম কৰিবলৈ লওঁ নহয়, কিবা এটা কাম আৰম্ভ কৰিব খোজোঁ, আমি গৈ পেলাই ওচৰ চুবুৰীয়াক সোধোঁ, নিজৰ ঘৰৰ মানুহক সোধোঁ। ঠিক আছে, নিজৰ ঘৰৰ যাক ভাবোঁ যে যাক ভৰসা কৰোঁ, যাক ভাল পাওঁ, যাক নিজৰ বুলি ভাবোঁ, তেওঁলোকক সুধিবলৈ যাওঁ যে মই এনেকুৱা এটা কাম কৰিব খুজিছোঁ, কেনেকুৱা হ'ব? আৰু তেতিয়াই তেওঁলোকে নিগেটিভ দি দিয়ে যে এইটো তোৰ বাবে নহয়, এনেকুৱা কৰিব নালাগে, বেলেগ কাম কৰ, আমুক কৰ, তামুক কৰ, যিকোনো নিগেটিভ দিয়ে। ঠিক আছে, যিকোনো নিগেটিভ দি দিয়াৰ লগে লগে কি হৈ যায়, আমি সেই যিটো কাম কৰিম বুলি ভাবিছিলোঁ সেই কামটো তাতে আধাতে এৰিবলগীয়া হৈ যায়। কাৰণ আমাৰ স্থিৰতাটো ভংগ হৈ যায়। আমি যি চিন্তা কৰি থওঁ, যি ভাবি থাকোঁ, সেইখিনি সকলো শেষ হৈ যায়। ঠিক আছে, সেইটো কাৰণে মানুহৰ কথা যোনেই নহওক, সেই মানুহ বুলি ক'লে যোন আপুনেই হওক, পৰেই হওক, যোনেই নহওক, মানুহৰ কথা কেতিয়াও অন্তৰত ল'ব নালাগে। মানুহৰ কথা যদি আমি অন্তৰত লওঁ নহয়, আমাৰ যি কৰিব বিচাৰিছোঁ, যি স্থিৰতা থাকে নহয়, সেই স্থিৰতাটো ভংগ হৈ যায়, আমি কেতিয়াও কৰিব নোৱাৰোঁ। সেইটো কাৰণে আমি প্ৰত্যেকটো বস্তুত আমি মানুহক সুধিব নালাগে, নিজৰ মাজত আত্মবিশ্বাস আনিব লাগিব প্ৰথম কথা। ঠিক আছে বন্ধুসকল, আমি যেতিয়া 2025ৰ নতুন চিন্তাধাৰাৰে আগুৱাই যাম, তেতিয়া প্ৰথম কথা হৈছে আমি নিজৰ মাজত আত্মবিশ্বাস আনিব লাগিব যে যিকোনো কাম আমি নিজেই কৰিব পাৰিম। ঠিক আছে, আমি নিজতকৈ নিজে আপোন ক'তোৱেই নাই, নিজতকৈ ভাল চিন্তা কৰা মানুহ এই পৃথিৱীত কোনোৱেই নাই। প্ৰত্যেকে আমাৰ এটা স্বাৰ্থত আমাৰ লগত জড়িত হৈ থাকে। গতিকে যেতিয়ালৈকে আমি ভাল কিবা এটা কৰিব নোৱাৰোঁ নহয়, তেতিয়ালৈকে আমাক সদায় মানুহে এটা বেলেগ দৃষ্টিভংগীৰে চায়। ঠিক আছে, আৰু সদায় আমাক কিবা এটা তল পেলোৱাৰ চেষ্টা কৰে, কিবা এটা নেগলেক্ট কথা মানে অন্তৰত আঘাত লগা কথা কৈ দিয়ে। ঠিক আছে, তো সেইটো কাৰণে কেতিয়াও মানুহৰ কথা অন্তৰত ল'ব নালাগে। মানুহৰ কথা অন্তৰত ল'লে আমি আগুৱাই যাব নোৱাৰিম। এটা বস্তু সদায় লক্ষ্য কৰিব, মই আপোনালোকে লক্ষ্য কৰিছে নে নাজানো, মই সেইটো বস্তুৰ প্ৰায়ে লক্ষ্য কৰোঁ। যেতিয়া আমি কিবা এটা কৰাৰ কাৰণে সুযোগ বিচাৰি থাকোঁ, কিবা এটা বস্তু বিচাৰি থাকোঁ, ক'ৰবাত চাকৰি এটা পাম নেকি, ক'ৰবাত ভাল ব্যৱসায় এটা কৰিব পাৰোঁ নেকি, ক'ৰবাত কিবা কাম পাম নেকি, সেইবিলাক যেতিয়া বিচাৰি ফুৰোঁ নহয়, যিখিনি আমি যাক আপোন বুলি ভাবোঁ, তেওঁলোকক যেতিয়া সুধিবলৈ যাওঁ নহয়, তই আমুকত সোধচোন, তই তামুকত সোধচোন, অকণমান তাত বিচাৰগেচোন, তই তাত বিচাৰগেচোন, কোনো এইটো হেল্প নকৰে যে তোক মই আমুকত পঠিয়াইছোঁ, তই এইটো কাম কৰগে যা, এইটো কৰিলে তই আগবাঢ়িব পাৰিবি, মই কৰি দিম, তই যদি কৰ মই কৰি দিম।
ঠিক আছে, তই যদি কৰ মই সুবিধাটো কৰি দিম। সেই বস্তুটো কোনো নকয়, মাত্ৰ কয় তই বিচাৰচোন, তই বিচাৰচোন, তই বিচাৰ। আৰু যেতিয়াই আমি নিজেই যেতিয়া কিবা এটা কাম বিচাৰি ল'ম আৰু সেই কামটোত যেতিয়া আমি ছাকচেছ হৈ যাম, ছাকচেছ হৈ যোৱাৰ লগে লগে সেই কামটো যেতিয়া আমি সুচাৰুৰূপে কৰিবলৈ আৰম্ভ কৰিম আৰু তাৰ পৰা যেতিয়া আমাৰ উপাৰ্জন অহা আৰম্ভ কৰিব, আমাৰ জীৱনটো এটা বেলেগ মানে বেলেগ ফালে গতি কৰিব, তেতিয়াই কি ক'ব, সেই যিকেইজন মানুহ যাক আমি আপোন বুলি ভাবোঁ, যাক নিজৰ বুলি ভাবোঁ নহয়, তেওঁলোকে মই কৈছিলোঁ নহয় তই পাৰিবি, তই কিন্তু এইবিলাক কাম নেৰিবি, মই তোক আগতে কৈছিলোঁ তই এনেকৈ কৰ, তই এনেকৈ কৰিলেই আগবাঢ়িব পাৰিবি, তই এইটো কাম কৰিছ, তোক মই আগতে কৈছিলোঁ না তোক এনেকুৱা কাম কৰিবি। ঠিক আছে, তই এনেকৈ কাম কৰাৰ কাৰণে আজি মই কোৱা কাৰণেহে তই এইটো কৰিলি, মই নোকোৱাহেঁতেন তই নকৰিলিহেঁতেন, তই মই কৈছোঁ কাৰণে তই কৰিছ, হয়নে? তেতিয়া আমি নিজেই মানে আচৰিত হৈ যাওঁ যে মোকতো কেতিয়াও কোৱা নাছিলে, মইতো এইটো বস্তু নিজেই কৰিছিলোঁ, আৰু মই যদি সুধিবলৈ গৈছিলোঁ তেতিয়াতো মানা কৰিছিলে, কিন্তু মই মানা নকৰা স্বত্তেও মই কামটো কৰিলোঁ, হয়নে? আজি মই যেতিয়া সফল হৈ গ'লোঁ, আকৌ সেই মানুহজনে সুধিবলৈ আহিছে। তো বন্ধুসকল, আমি যোনটো কাম কৰিবলৈ ষ্টাৰ্ট কৰিম, আৰম্ভ কৰাৰ আগতে যদি আমি মানুহক সুধিবলৈ যাওঁ নহয়, মানুহে সদায় বাধা দিব, মানুহে সদায় আমাৰ ভাল চিন্তা নকৰে, মানুহে সদায় এটাই ভাবে যে আমাৰ যিখিনি আঘাত, আমাৰ দুখ, সেই দুখখিনিত তেওঁলোকে এনজয় কৰিব পাৰে, উপভোগ কৰিব পাৰে। ঠিক আছে বন্ধুসকল, এইটো কেতিয়াও নাভাবিব যে জীৱনত মানুহে আমাৰ দুখক লৈ পেলাই সমবেদনা জনাবলৈ আহিব, আমাৰ সমভাগী হ'ব, সেইটো কেতিয়াও নাভাবিব। মানুহে আমি যেতিয়া কাৰোবাৰ ওচৰত দুখ প্ৰকাশ কৰিম নহয়, আমাৰ দুখখিনি ক'বলৈ যাম নহয়, সেই মানুহখিনিয়ে আমাৰ দুখক লৈ পেলাই তেওঁলোকে এনজয় কৰে, তেওঁলোকে সেইটো সুখ বিচাৰি পায় তাত। মানুহৰ সেইটো লক্ষণে, মানুহৰ সেইটো অভ্যাসে, মানুহে যাৰ ভাল দেখে তাৰ লগত থকাৰ চেষ্টা কৰে, আৰু তাৰ মানে সেই যাৰ ভাল হৈছে তাক ভাল ভাৱেৰে তাৰ লগত নাথাকে, মাত্ৰ এটাই যে তাৰ লগত ষ্টেটাছ মিলিছে বা তাৰ লগত ভাল এটা হেৰি হৈছে, সেইটো ভাৱে তেওঁৰ লগত আছে, কিন্তু সি যদি বিপদত কেনেবাকৈ পৰি যায় নহয় বা হেৰি হৈ যায়, সেই আপুনি লক্ষ্য কৰিব সেই ব্যক্তিজনে তেওঁৰ পৰা আঁতৰি গুচি যাব। গতিকে মানুহৰ কথাত আমি অন্তৰত যদি লওঁ নহয়, আমাৰ স্থিৰতাটো ভংগ হৈ যায়, আমি যিকোনো কাম আগুৱাই যাব নোৱাৰোঁ। সেইকাৰণে মানুহৰ কথাৰ মতে কেতিয়াও কাম নকৰিব। আমি মানুহৰ কথা মতে যদি কাম কৰোঁ নহয়, কেতিয়াও কোনো কামেই আৰম্ভ কৰিব নোৱাৰিম। আমি প্ৰত্যেকটো বস্তু আৰম্ভ কৰাৰ আগতে গৈ পেলাই সোধোঁগৈ, এইটো কৰিলে কেনেকুৱা হ'ব, এইটো কৰিলে কেনেকুৱা হ'ব। তো তেওঁ জানে এইটো কৰিলে ভাল হ'ব, আৰু ভাল হ'ব কাৰণে তেওঁ কৈ দিব এইটো না 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 এইটো নকৰিবি, এইটো কৰিলে মৰি যাবি। কাৰণ ভাল কামনা কেতিয়াও নকৰে, তেওঁ এটাই ভাবে তই যেন তেনে চলি থাক, আৰু তোৰ যোনটো মানে দুখ, তোৰ যিখিনি সমস্যা আহিব, সেই সমস্যাটোক লৈ পেলাই আমি কেনেকৈ এনজয় কৰিম। বেলেগেতো এনজয় কৰিব লাগিব আমাক লৈ পেলাই ন। মানুহে আনৰ দুখ, আনৰ মানে দৰিদ্ৰতা, আনৰ সমস্যাবিলাকক লৈ পেলাই এনজয় কৰে, তেওঁলোকক চাই এনজয় কৰে, তেওঁলোকে মানে সুখ অনুভৱ কৰে, তাত কেতিয়াও সমভাগী হ'বলৈ নাযায়। ঠিক আছে, তো সেইটো কাৰণে আমি যি কৰিব লাগে নিজৰ মনৰ পৰা কৰিব। আপোনালোকে একবাৰ ট্ৰাই কৰি চাব বন্ধুসকল, একবাৰ ট্ৰাই কৰি চাব যে আপুনি কিবা এটা কাম কৰিব খুজিছে, ধৰক মানুহজনক সুধিলে, মানুহজনে না ক'লে, তাৰপিছতো আপুনি সেই কামটোক ধুনীয়াকৈ সুচাৰুৰূপে কৰি আগুৱাই গ'ল, আৰু যেতিয়া আগুৱাই যাব নহয়, আপুনি তাৰ পৰা সফলতা অৰ্জন কৰিব, তাৰ পৰা কিবা পোৱাৰ আৰম্ভ কৰিব, তাৰ পৰা পাব, ঠিক আছে, দেখা পাব সেই ব্যক্তিজনে যে এই মানুহজন দুপে আগবাঢ়ি গৈ আছে, ই ভাল বস্তু তাৰ এচিভ কৰিবলৈ সক্ষম হৈছে, তেতিয়াই সেই মানুহজন কাষ চাপি আহিব, আৰু মানুহজন কাষ চাপি আহি ক'বহি, মই কৈছিলোঁ নহয় তই পাৰিবি, তই এদিন এই বস্তুটোতে আগুৱাই যাব পাৰিবি বুলি মই আগতে কৈছিলোঁ নে, দেখিছ তই এতিয়া মই কোৱা দৰেই হ'ল, আগুৱাই গ'লি নহয়। ঠিক আছে, কিন্তু প্ৰথমতে সেই ব্যক্তিজনেই মানা কৰে, কিন্তু পিছত সেইজনে আকৌ উৎসাহ দিবলৈ আহিব যে তোক মই আগতেই কৈছিলোঁ, এতিয়াতো দেখিছ মোৰ কথা মতে হ'ল। গতিকে মানুহে আমাৰ
স্থিতি বিচাৰে, ঠিক আছে। আমাৰ স্থিতি যেতিয়াই সফলতাৰ দিশত আগবাঢ়িব, আমি যেতিয়া কিবা এটা ভাল কৰিম নহয়, তেতিয়াই মানুহ আমাৰ ওচৰত নিজে নিজে কাষ চাপি আহিব। তো আমি সাধাৰণতে ভয় কি কৰোঁ, যে মই যদি এই কামটো কৰোঁ, মই যদি নিজৰ ইচ্ছামতে নিজে সিদ্ধান্ত লৈ পেলাই কাম কৰোঁ, তেতিয়াহ'লে মোক আমুকে বেয়া পাব, মোক তামুকে বেয়া পাব, মোক সেইজনে মোক লগ এৰি দিব। মাত্ৰ এটা ভয়। আৰু সেই ভয় ভাবে কি কৰোঁ, আমি মানুহৰ কথা অন্তৰত লওঁ, হয়নে? মানুহৰ কথা অন্তৰত লোৱাৰ লগে লগে কি হৈ যায়, আমাৰ স্থিৰতা ভংগ হৈ যায়, ঠিক আছে। কিন্তু সেই মানুহজনে যাক আমি ভাবোঁ যে তেওঁৰ কথা নুশুনিলে আমাক বিপদত পৰিম, তেওঁ আমাক লগ এৰি দিব, আমাক কাষ ওচৰত নাহিব, সেইজন মানুহে আমি যেতিয়া একেবাৰে বিপদত পৰি যাম নহয়, তেতিয়া সেইজন মানুহ আকৌ নিজেই আঁতৰি যাব। সেইটো কাৰণে মানুহৰ কথা শুনাতকৈ নহয়, নিজৰ চিন্তাধাৰাৰে, নিজৰ বিবেকেৰে, ঠিক আছে, নিজৰ সিদ্ধান্ত, নিজৰ আত্মবিশ্বাসেৰে লৈ পেলাই আগুৱাই যাব লাগে আৰু 2025টো ভাল কৰিব লাগে। 2025টো যাতে আমাৰ সকলোৰে বাবে ভাল হয়, তাৰ কাৰণে এটা বস্তু মনত ৰাখিব লাগিব, যে মানুহৰ কথা অন্তৰত ল'লে নিজৰ স্থিৰতা ভংগ হয়। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৰে ভাল হয়। 2025টো যাতে সকলোৰে ভাল হয়, তাৰে কামনা কৰি পেলাই এই ভিডিঅ'টো এৰিছোঁ। গতিকে আপোনালোকে সকলোলৈ এইটো শ্বেয়াৰ কৰি দিব, যাতে যি ভাবিছে নিজৰ জীৱনৰ বাবে 2025ত কিবা এটা আৰম্ভ কৰিম বুলি, যাতে নিজৰ সিদ্ধান্ত নিজেই লয় আৰু নিজৰ সিদ্ধান্ত নিজৰ মতত লৈ পেলাই নিজৰ আত্মবিশ্বাসেৰে আগুৱাই যায়, মানুহৰ কথা নুশুনে, ঠিক আছে। সেইটো কাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁ আগুৱাই যাব পাৰে, সফল জীৱন লাভ কৰিব পাৰে, ঠিক আছে। তো আৰু যদি মোৰ সঁচাকৈ ভিডিঅ'বিলাক ভাল লাগে আপোনালোকক, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ এটা ফেচবুক প্ৰফাইল আছে, ফেচবুক প্ৰফাইলটোতো আপোনালোকে ফ'ল' কৰিব, যাতে আপোনালোকৰ সহায় সহযোগিতা পালে, আপোনাৰ উৎসাহ পালে, অকণমান আপোনালোকৰ প্ৰেৰণা পালে মই সাহস পাম ভাল ভাল বিষয়বস্তু বিচাৰি উলিয়াবৰ কাৰণে, ঠিক আছে। তো বন্ধুসকল, মই সকলোৱেতো এডভেঞ্চাৰ বা এক্সপ্ল'ৰ কৰা ভিডিঅ', ক'তবা ট্ৰেভেল কৰা ভিডিঅ', এইবিলাকতো দিয়ে থাকে। তো মই নিজে আইডিয়া কৰি লৈছোঁ যে এনেকুৱা ধৰণৰ ভিডিঅ' দিম, যোনটো ভিডিঅ'ত সকলোৰে ভাল হয়, সকলোৱে তাৰ পৰা কিবা এটা পায়, ঠিক আছে। সেই কামনাৰে যে ভিডিঅ'টো সামৰণি মাৰিছোঁ, ঠিক আছে। তো আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।